ধৰ্মালোচনী সভাৰ উদ্যোগত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ 571তম আবিৰ্ভাৱ মহোৎসৱ উপলক্ষে আজি অনুষ্ঠিত এই ধৰ্মালোচনী সভাত সভাপতিত্বৰ আসন গ্ৰহণ কৰা শ্ৰী যোগেশ্বৰ মহন্ত ডাঙৰীয়া, নিৰ্দিষ্ট বক্তাৰ আসন গ্ৰহণ কৰা ওদালগুৰি জিলাৰ প্ৰাক্তন উপায়ুক্ত শ্ৰী থানেশ্বৰ মালাকাৰ ডাঙৰীয়া, মঞ্চত উপবিষ্ট ধৰ্মালোচনী সভাৰ উপসভাপতি গৌৰাংগ বৰাকে আদি কৰি আমাৰ মন্দিৰৰ তথা ধৰ্মালোচনী সভাৰ বিষয়ববীয়াসকল, আই মাতৃসকল আৰু বাপ বন্ধুসকল, পোনপ্ৰথমে মই মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ এই 573তম আবিৰ্ভাৱ তিথিত আমাৰ মাজত সমবেত হোৱা আটাইলৈ মোৰ শুভেচ্ছা আৰু কৃতজ্ঞতা জনাইছোঁ। অসমৰ মুখ্যমন্ত্ৰীৰ দায়িত্ব গ্ৰহণ কৰাৰ পিছত মই সময় আৰু ব্যস্ততাৰ তাড়নাত, বিশেষকৈ মুখ্যমন্ত্ৰীৰ দায়িত্ব গ্ৰহণ কৰাৰ পিছতেই কোভিডে আমাক যি ধৰণে জোকাৰি থৈ গ'ল, তাৰ পৰিপ্ৰেক্ষিতত বহুত বেছি ৰাজহুৱা সভা বা অনুষ্ঠান আদিত যোগ দিব পৰা নাছিলোঁ। বিশেষকৈ সততে কোভিড প্ৰটোকল ৰক্ষা কৰিবলগীয়া হোৱা বাবে বিভিন্ন স্থানত মই গৈছোঁ যদিও সভা সমিতি কৰাৰ পৰা নিজকে দূৰত ৰাখি আহিছিলোঁ। শাৰদীয় দুৰ্গা পূজাৰ পিছত আমি আশা কৰিছোঁ যে কোভিড লাহে লাহে সাম কাটিব, সভা সমিতিও নিশ্চয় তেতিয়া বাঢ়িব। মুখ্যমন্ত্ৰীৰ দায়িত্ব লোৱাৰ পিছত জালুকবাৰী সমষ্টিত মোৰ এইখনেই প্ৰথম সভা, যদিও সমষ্টিত বহুতবাৰ ইয়াৰ মাজত মই আহিছোঁ বিভিন্ন স্থানত, কিন্তু সভা হিচাপে মোৰ এইখনেই প্ৰথম সভা। মই আপোনালোকক এনেকৈ লগ পাই আপোনালোকক মোৰ ধন্যবাদ আৰু কৃতজ্ঞতা যাচিছোঁ। আমাৰ ধৰ্মালোচনী সভাত মই ইয়াৰ আগতে অংশগ্ৰহণ কৰিছোঁ আৰু এইবাৰো যেতিয়া মোক নিমন্ত্ৰণ কৰিছিলে মই কৈছিলোঁ যে আন একো অসুবিধা নহ'লে নিশ্চয় ধৰ্মালোচনী সভাত যাম। আৰু আজি মোৰ সৌভাগ্য যে মই আপোনালোকৰ মাজত ধৰ্মালোচনী সভাত উপস্থিত থাকিব পাৰিছোঁ। মহাপুৰুষ শংকৰদেৱৰ জীৱনচৰিত যদি আমি চাব যাওঁ আৰু যিমানেই আমি তাত বেছিকৈ সোমাই পৰোঁ, তেখেতৰ বৰ্ণাঢ্য জীৱন আৰু তেখেতৰ বহুমুখী প্ৰতিভাৰ বিষয়ে আমাৰ দৃষ্টি কঢ়িয়াই লৈ যায় আৰু বহুত নতুন নতুন কথা আমি শিকিব পাৰোঁ। কিছুদিন আগতে মই পাটবাউসীলৈ গৈছিলোঁ আৰু আমি সকলোৱে জানো যে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে জীৱনৰ আটাইতকৈ উৎকৃষ্টতম সময়খিনি পাটবাউসীত কটাইছিল। পাটবাউসীত কটোৱাৰ আগতে তেখেতে বৰদোৱাৰ পৰা গাংমৌ হৈ বিভিন্ন আমাৰ সময়ৰ মাজেৰে ৰজাৰ দৃষ্টিত পৰিয়ে হওক বা আন কাৰণতে হওক তেওঁ উজাই গৈ বৰপেটা পাটবাউসী পাইছিলেগৈ আৰু পাটবাউসীতে তেওঁ জীৱনৰ আটাইতকৈ ডাঙৰ কৰ্মময় সময়খিনি পালন কৰিছিল। সাধাৰণতে আমাৰ মনত যেতিয়া নৱবৈষ্ণৱ ধৰ্মৰ আমি কথা মনত পেলাওঁ, তেতিয়া আমাৰ মাজত বিভিন্ন কথাই মনলৈ আহে। মোৰ মনত এইবাৰ এটা কৌতূহল আছিল যে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে যি থানত আছিল তাৰ পিছফালে দামোদৰদেৱো আছিলে, তাৰ কাষতে মাধৱদেৱ আছিলে, তাৰ কাষত হৰিদেৱ আছিলে, তাৰ কাষত ভট্টদেৱ আছিলে।
পৃথিৱীত এনেকুৱা স্থান হয়তো খুব কমেই আছিলে য'ত 5জনকৈ গুৰু একেলগে অলপ মহাপুৰুষ হৰিদেৱ অলপ দূৰত আছিল, কিন্তু বাকী গোটেই গুৰুকেইজন 20 কিলোমিটাৰ 15 কিলোমিটাৰ দূৰত্বত একেলগে আছিল। তেতিয়া মোৰ মনত ভাৱ হৈছিল যে এই গুৰুসকলৰতো চিন্তাধাৰাৰ মাজত পাৰ্থক্য আছিলে, এওঁলোকে দেখা দেখি হৈছিলে নে নাই, লগ পাইছিলে নে নাই, কথা বতৰা হৈছিল নে নাই, এই বিষয়ে মই কিছু পঢ়া শুনা বা পঢ়িবৰ কাৰণে বা তাত মানুহৰ লগত কথা পাতিবৰ কাৰণে মই যত্ন কৰিছিলোঁ। তেতিয়া মই দেখা পাইছিলোঁ যে হৰিদেৱ গোটেইকেইজনতকৈ বয়সত ডাঙৰ আছিলে। এনেকুৱা দিন আছিলে য'ত গোটেইকেইজন গুৰুৱে গৈ হৰিদেৱৰ সত্ৰত গৈ একেলগে নাম কীৰ্তন কৰিছিল। আকৌ তাতে যেতিয়া মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ মাধৱদেৱ দ্বিতীয়বাৰৰ বাবে তীৰ্থ ভ্ৰমণত যায়, তেতিয়া মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে দামোদৰদেৱক দায়িত্ব দিয়ে যে মইতো ছমাহ নাথাকিম, গতিকে মোৰ সত্ৰখনত চাকি বন্তি জ্বলোৱাৰ দায়িত্ব তোমাৰ। আৰু যেতিয়া 6 মাহ কাল মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ দ্বিতীয়বাৰ তীৰ্থ ভ্ৰমণত আছিল, সেই 6 মাহ কাল শংকৰদেৱৰ পাটবাউসীৰ যিখন থান আছিল, সেই থানত নিত্য নৈমিত্তিক কাম কোনে কৰিছিল? মহাপুৰুষ দামোদৰদেৱে কৰিছিল। এই কথাবোৰ সাধাৰণতে আমি নাজানো, আমাৰ মাজত কথাবিলাক আমি বুজিও নাপাওঁ, জানিও নাপাওঁ, আমাৰ মাজত বহুত জ্ঞানৰ অভাৱ আছে। কিন্তু এইবাৰ পাটবাউসীত গৈ মোৰ বহুতখিনি কথা মোৰ নজৰত আহিলে। কেনেকে গুৰুজনাৰ মৃত্যুৰ পিছত মাধৱদেৱে কেনেকে কালিন্দী আইক চোৱা চিতা কৰিছিল, গোটেই কথাবিলাক আৰু মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ হাতৰ আখৰ দি লিখি থৈ যোৱা কেইবাখনো গ্ৰন্থও পাটবাউসীত আজিও আমাৰ আছে। গতিকে এই কথাবিলাকৰ পৰাই মোৰ দৃষ্টিত যে আমাৰ গোটেই ইতিহাসটোক আমি যিদৰে জানিছিলোঁ, যিধৰণে জানিব লাগে, তাৰ তুলনাত আমি যেন বহু কথা জানিব এতিয়াও ৰৈ গৈছে, তেনেকুৱা মোৰ ক'ৰবাত নহয় ক'ৰবাত মোৰ এক ধাৰণা হয়। আৰু মই ভাবোঁ যে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ওপৰত জানিবলৈ এতিয়াও আমাৰ বহুত কথা বাকী আছে, আৰু বহুত গৱেষণা কৰাৰ স্থল আছে, আৰু বহুত কথা বুজিবলগীয়া আছে। কেইদিনমান আগতে মোৰ ওচৰত আৰু এখন কিতাপ আহি দেখা দিলে। সাধাৰণতে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বুলি ক'লে মোৰ এটা স্বাভাৱিক ধাউতি আছে, আৰু তাৰ কাৰণে গুৰুজনাৰ য'ত যি পাওঁ তাকে মই অলপ জানিবৰ কাৰণে, বুজিবৰ কাৰণে অলপ চেষ্টা কৰি থাকোঁ। আমি যদি চাব যাওঁ যে প্ৰথম শংকৰদেৱৰ ওপৰত প্ৰথমখন গ্ৰন্থ কোনে লিখিছিল? লিখিত আখৰত। সেই গ্ৰন্থখন লিখিত আখৰত প্ৰকাশ হৈছিল 1911 চনৰ ছেপ্টেম্বৰ অক্টোবৰ মাহত। লক্ষ্মীনাথ বেজবৰুৱাই প্ৰথম শংকৰদেৱৰ ওপৰত গ্ৰন্থ লিখিছিল। কিন্তু এই যদিও গ্ৰন্থখন লক্ষ্মীনাথ বেজবৰুৱাই প্ৰথম পুস্তিকা হিচাপত প্ৰকাশ কৰিলে, কিন্তু মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জীৱনৰ ওপৰত পাণ্ডুলিপি সময়ত গ'ল, কোনোবা এখন আগত প্ৰেছত গ'ল, কোনোবা এখন পিছত প্ৰেছত গ'ল। কিন্তু যদি আমি পাণ্ডুলিপিটো চাব যাওঁ, তেতিয়াহ'লে দেখা যাওঁ যে লক্ষ্মীনাথ বেজবৰুৱাৰ ঠিক পিছতেই যিখন দ্বিতীয় মহাপুৰুষ শংকৰদেৱৰ ওপৰত জীৱনী ৰচনা হৈছিল, সেই জীৱনীখন আকৌ ৰচনা কৰি ওলাইছিল এজন বঙালী ভদ্ৰলোক, তেওঁৰ নাম আছিল শ্ৰী উমেশ চন্দ্ৰ দেৱ। আমি লক্ষ্মীনাথ বেজবৰুৱাৰ কথাখিনি আমি জানো, কাৰণ তেওঁ প্ৰথম লিখিছিল। কিন্তু মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ওপৰত দ্বিতীয়খন কিতাপ লিখিছিল তেতিয়াৰ এজন বঙালী ভদ্ৰলোক, তেওঁৰ নাম আছিল উমেশ চন্দ্ৰ দেৱ। তেওঁ লিখা কিতাপখন হেৰাই গৈছিলে। পিছত যেতিয়া অসম সাহিত্য সভাৰ সভাপতি নগেন শইকীয়া ডাঙৰীয়াই অসম সাহিত্য সভাৰ কেন্দ্ৰীয় গ্ৰন্থাগাৰত 1985 চনত এই পুথিখন পুনৰ উদ্ধাৰ কৰিছিল। এই পুথিখনৰ বিশেষত্ব আছিল কি, আমি যেনেকৈ অসমীয়া লোকসকলে শ্ৰীমন্ত শংকৰদেৱৰ আগত মহাপুৰুষ বুলি লিখোঁ, উমেশ চন্দ্ৰ দেৱে আকৌ মহাপুৰুষ শংকৰদেৱৰ আগত লিখিছিল ভগৱান শংকৰদেৱ।
এইটো এটা ইণ্টাৰেষ্টিং কথা। এইখন কিতাপ তেওঁৰ পাণ্ডুলিপিৰ প্ৰথম পৃষ্ঠা আপুনি যদি পঢ়ে তাত লিখি যাব আসামের মহাপুৰুষীয় বৈষ্ণৱ ধৰ্মের প্ৰৱৰ্তক ভগৱান শংকৰদেৱৰ জীৱনচৰিত। তেওঁ লিখিছিল ভগৱান বুলি। আমি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱক মহাপুৰুষ বুলি কওঁ, কিন্তু সেইগৰাকী বঙালী ভদ্ৰ লোকে যিটো সময়ত এই কিতাপখন প্ৰকাশ কৰি উলিয়াইছিল, ঠিক এই কিতাপখন 1900 মোৰ হাতত যিটো তথ্য আছে, উমেশ চন্দ্ৰই 1905 পৰা 1909 চনলৈ অসমত প্ৰচলিত শ্ৰীমন্ত শংকৰদেৱ বিষয়কসমূহ তথ্য আহৰণ কৰিছিল। 1909 চনৰ ফেব্ৰুৱাৰী মাহত কটন কলেজৰ স্বনামধন্য অধ্যাপক পদ্মনাথ বিদ্যা বিনোদৰ নেতৃত্বত জন্ম হৈছিল গুৱাহাটী বংগ সাহিত্য অনুশীলনী সভা। বৰ্তমান কটন বিশ্ববিদ্যালয়ৰ কফি হাউচ মূল কক্ষত উক্ত সভাৰ বৈঠকবোৰ অনুষ্ঠিত হৈছিল আৰু সেই সভাতে উমেশ চন্দ্ৰই তেওঁৰ পাণ্ডুলিপিখন প্ৰকাশ কৰি পাঠ কৰিছিল আৰু শেষত শংকৰদেৱৰ জীৱনচৰিত হিচাপে গ্ৰন্থকাৰে প্ৰকাশৰ সিদ্ধান্ত গ্ৰহণ কৰে আৰু এই গ্ৰন্থ কলিকতাৰ বংগদেশীয় কায়স্থ সভাত প্ৰথম প্ৰকাশিত হয় আৰু 1985 চনত এখন পাহৰণি গৰ্ভত লুকাই গৈছিল। নগেন শইকীয়া ডাঙৰীয়াই এখন উদ্ধাৰ কৰি অসম সাহিত্য সভাৰ কেন্দ্ৰীয় গ্ৰন্থগাৰত এইটো ৰাখে আৰু এই কথা কিতাপখন তেতিয়া কোনে পাব্লিছ কৰিছিল? শ্ৰী ভূমি পাব্লিছিং নামে গোষ্ঠীটোৱে প্ৰকাশ কৰিছিল, যোনে ভূপেন হাজৰিকাৰ আমাৰ প্ৰতিনিধিখনো প্ৰকাশ কৰিছিল। গতিকে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ওপৰত অকল যে আমাৰ ওপৰত আমি চৰ্চা কৰিছিলোঁ এনেকুৱা নহয়, তেখেতৰ জীৱনে অসমৰ বাহিৰলৈকেও গৈছিল প্ৰভাৱ বিস্তাৰ কৰিব। কিন্তু এটা সময়ত আমি কৰবাত নহয় কৰবাত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱক অসমৰ চাৰিসীমাত বান্ধি থৈ দিলোঁ আৰু তেখেতে আজি যি জগতগুৰুৰ আসনলৈ যাব লাগিছিল, হয়তো তেওঁক আমি শদিয়াৰ পৰা ধুবুৰীতে বান্ধি ৰাখি থৈ দিছোঁ। এতিয়া লাহে লাহে আমাৰ অসমৰ নৱপ্ৰজন্মই প্ৰচেষ্টা কৰিছে আৰু লাহে লাহে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বুলি ক'লে এতিয়া ভাৰত আৰু বিশ্বৰো বিভিন্ন ঠাইত তেখেতৰ জ্ঞান গৰিমা, তেখেতৰ শিক্ষা, তেখেতৰ গোটেইবিলাক সৃষ্টি লাহে লাহে পৃথিৱীৰো বিভিন্ন স্থানলৈ আগবাঢ়িছে। কেইবছৰমান আগত মোৰ সৌভাগ্য হৈছিল, দুটা বছৰ আগত ক'ভিডৰ আগত মই ইংলেণ্ডলৈকে গৈছিলোঁ দাদাক লগ পাবৰ কাৰণে। তেতিয়া লণ্ডন মিউজিয়ামত মোৰ বৃন্দাবনীৰ বস্ত্ৰখনো দেখা পোৱাৰ সৌভাগ্য হৈছিল আৰু যেতিয়া আমি বৃন্দাবনী বস্ত্ৰখন মই হাতেদি চুই চাইছিলোঁ, সেই সময়ত বৃন্দাবনী বস্ত্ৰৰো এটা ডাঙৰ ইতিহাস আছে। পেৰিছৰ মিউজিয়ামত আছে, গুজৰাটতো এটুকুৰা কাগজ পোৱা যায়, কেনেকৈ সি তিব্বতলৈকে গ'ল, তিব্বতৰ পৰা ঘূৰি গ'ল, তাৰ বিষয়ে বহুত কথা আমাৰ জানিবলগীয়া আছে। কিন্তু আজি ইমান বছৰ হৈ যোৱাৰ পিছতো কাপোৰখনক চুলে এতিয়াও নতুন নতুনেই লাগে আৰু এই ধৰণে তেওঁলোকে ৰাখিছে যে এই বস্ত্ৰখন সদায় গ'লে আমি দেখা নাপাওঁ। ইয়াৰ পৰা আগত ইমেইল কৰিব লাগিব যে মই বস্ত্ৰখন চাব খুজিছোঁ, তেওঁলোকে এটা নিৰ্দিষ্ট সময় দিব আৰু সেই নিৰ্দিষ্ট সময়ত আমাক দেখুৱাব আৰু তেখেতসকলে শংকৰদেৱ, মাধৱদেৱ, দামোদৰদেৱ, হৰিদেৱ, ভট্টদেৱৰ ওপৰত ইমান ধুনীয়া বৰ্ণন কৰে যে আমিও ইয়াত হয়তো কিমান বৰ্ণন আমি নাজানো আৰু খুব ধুনীয়াকৈ বকাসুৰ বধৰ পৰা গোটেই কথাখিনি ইমান ধুনীয়াকৈ ডেছক্ৰিপশ্যন কৰে যে এটা সময়ত লাগে যে একচুৱেলি কোনোবা অসমত বহুত দিন থাকি গৈছে নেকি। গতিকে আমাৰ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ওপৰত জানিবলৈ, কৰিবলৈ, চিন্তা কৰিবলৈ, তেওঁৰ আদৰ্শৰ বিষয়ে জানিবলৈ আমি বহু দূৰ যাবৰ কাৰণে এতিয়াও বাকী আছে। বিশেষকৈ এটা ষ্টেজ আছিলে কোনোবা এটা ইতিহাসৰ এটা সময় য'ত মহাপুৰুষগৰাকীক কমিউনিষ্ট আন্দোলনৰ লগতো বান্ধাৰ এটা কথা আৰম্ভ হৈছিল। সেই সময়ছোৱাতে আচলতে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ওপৰত বহুত কথা বতৰা নোলোৱা কাৰণে
এটা সময়ত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ আধ্যাত্মিক তত্ত্ব সনাতনী তত্ত্বটোক আঁতৰাই লৈ গৈ তেওঁক একেবাৰে যেন তেওঁ কোনোবা এটা সমাজবাদী আন্দোলনৰহে নেতা আছিল তেনেকুৱা পৰ্যায়লৈকেও মহাপুৰুষজনাক লৈ যোৱা হৈছিল। কিন্তু লাহে লাহে যেতিয়া মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ মাধৱদেৱৰ ভাৰত বন্দনাৰ কথাবোৰ প্ৰকাশ হ'বলৈ আৰম্ভ হ'ল আৰু তেখেতে যেতিয়া নিজেই গুণমালাত কৈ থৈ গ'ল যে মই এজন সনাতনী হিন্দু, এই কথাবিলাক যেতিয়া লাহে লাহে পোহৰলৈ আহিলে তাৰ পিছতে বাওপন্থীসকল অলপ থমকি ৰ'ল। এতিয়া আৰু সেই বিষয়ত বহুত বেছি কথা বতৰা তেওঁলোকে পতা দেখা নাযায়। আৰু যোৱা কিছু বছৰৰ পৰা মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ এক প্ৰকৃত মূল্যাংকনো আৰম্ভ হোৱা আমি দেখা পাইছোঁ। 1500 শতিকাত যিমানবিলাক ভাৰতৰ আকাশত মহাপুৰুষ জন্ম হৈছিল, এই গোটেই মহাপুৰুষৰ ভিতৰত আটাইতকৈ যদি ভাৰত ভূখণ্ডৰ ওপৰত আস্থা আছিল, আটাইতকৈ যদি ভাৰতবৰ্ষৰ সনাতনী সত্তাটোৰ ওপৰত আস্থা আছিল, সেইগৰাকী মহাপুৰুষে আছিল মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ। সেই সময়ত যদি আমি যাৰ যিমান পুথি পাজি পঢ়োঁ, সেই পুথি পাজিবিলাকত ভাৰত সত্তাটো ইমান প্ৰকাশ নহয় যিমান মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ লেখনিত স্পষ্টভাৱে প্ৰকাশ হয়। তেখেতে কৈ গৈছিল যে দেৱতা থাকিব পাৰে স্বৰ্গত, কিন্তু স্বৰ্গৰ পৰা বৈকুণ্ঠ নাপায়। যদি বৈকুণ্ঠ পাব লাগে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে কৈ গৈছিল যে দেৱৰো দুৰ্লভ ভাৰতবৰ্ষত এবাৰ নহয় এবাৰ জন্মগ্ৰহণ কৰিব লাগিব। আৰু ইমান ধুনীয়াকৈ ভাৰত তত্ত্বৰ ওপৰত ইমান ধুনীয়াকৈ তেওঁ বৰ্ণন কৰিছিল। অৰ্থাৎ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ দুবাৰকৈ যি ভাৰত ভ্ৰমণ আছিল, তেওঁৰ মানস পটত ভাৰতৰ বৰ্ণন, ভাৰতৰ কথা বতৰা, সনাতনৰ সভ্যতা সংস্কৃতিয়ে এনেকৈ সাজ পেলাইছিল যে তেওঁ বৈকুণ্ঠ পোৱাৰো ৰাস্তা এই ভাৰতবৰ্ষখনক বুলিয়েই তেওঁ ৰাইজৰ আগত কৈ থৈ গৈছিল। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ তিনিটা দিশ মই অকণমান আপোনালোকৰ ওচৰত আলোকপাত কৰিব খুজিছোঁ। তেখেতৰ জীৱনপঞ্জী অৰ্থাৎ 120 বছৰলৈকে তেওঁ কেনেকৈ নিজক সজাগ কৰি ৰাখিছিল, বাৰ্ধক্যই গাত চেকা পেলোৱা নাছিল। আৰু আপোনালোকে দেখিব যিমানে তেওঁৰ বয়স বেছি হৈছিল সিমানে তেওঁৰ কাম কৰাৰ স্পৃহা বাঢ়ি গৈছিল। আৰু যদি বৃন্দাবনী বস্ত্ৰখন তেওঁৰ সৃষ্টিৰ আমি পৰকাষ্ঠা বুলি কওঁ, সেইখনো কেতিয়া কৰিছিল? একেবাৰে জীৱনৰ শেষ সময়ত। কীৰ্তন পুথি কেতিয়া তেওঁ শেষ কৰিছিল? যেতিয়া পাটবাউসীত গৈছিল। ইতিমধ্যে তেওঁ 4 বছৰ হৈ গৈছিল। গতিকে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জীৱনৰ পৰিক্ৰমাটো আমি নাজানিলে তেওঁক আমি বুজি নাপাওঁ। আৰু জীৱনৰ পৰিক্ৰমাৰ পিছত তেওঁৰ দুটা সত্তা আছিল, ভাৰতীয় সত্তা আৰু অসমীয়া সত্তা। এই দুইটা সত্তাৰ আমি বিষয়ে বুজিলে মহাপুৰুষগৰাকীৰ এক পূৰ্ণাংগ জীৱন চৰিত আমাৰ সন্মুখত ভাঙি উঠে। আমি সকলোৱে জানো যে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ যেতিয়া আবিৰ্ভাৱ হৈছিল, তেওঁৰ আবিৰ্ভাৱক কেনেকৈ বৰ্ণন কৰা হৈছিল? লীলা কৰি ইটো জগততে হৰি, হেন হৰি দৈৱকী উদৰে অন্তৰিতা, দুষ্টক কৰিয়া দণ্ড সন্তক পালিলা, নিজ বহ প্ৰকাশিয়া বৈকুণ্ঠ চলিলা। কৃষ্ণ গৈলা বৈকুণ্ঠে অধৰ্মে লৈলা ঠাই, হেন দেখি কৃপাময় প্ৰভু যদুৰাই, আলি পুখুৰীৰ কুসুম্বৰ গৃহে যায়, সত্যসন্ধা দেৱীৰ উদৰে লৈলা ঠাই, শ্ৰীমন্ত শংকৰ হেন নামক ধৰিলা, সৎসংগ পীড়িতি দেখাই জীৱকে তৰিলা। তাৰমানে যদা যদা হি ধৰ্মস্য গ্লানি ভৱতি ভাৰতবৰ্ষ। মহাপুৰুষ ভগৱান শ্ৰীকৃষ্ণ আহিছিল, শান্তিক স্থাপন কৰিছিল, দুষ্টক দমন কৰিছিল, তেওঁ বৈকুণ্ঠ গ'ল। তেওঁ বৈকুণ্ঠ যোৱাৰ পিছত আকৌ অধৰ্ম আহিল। আকৌ সেই অধৰ্মক ধৰ্মৰ দোলেৰে বান্ধিবলৈ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ আবিৰ্ভাৱ হ'ল। সেই গীতাৰ যি অমৃতময় বাক্য আছিল যে যদা যদা হি ধৰ্মস্য গ্লানি ভৱতি ভাৰতবৰ্ষ অভ্যুত্থানম অহম অধৰ্মস্য, এই যিটো তেওঁৰ গীতাত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে কৈ গৈছিল, এই ধৰণে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ আবিৰ্ভাৱকো আমাৰ সমাজত এই ধৰণে বৰ্ণন কৰা হৈছিল
যে সেই সময়ত সমাজত চলা অধৰ্ম আৰু আজিও য'ত য'ত অধৰ্ম আছে সেই অধৰ্মক যাতে মহাপুৰুষ গৰাকীৰ গুণ গৰিমা শিক্ষাৰে আমি ধৰ্মলৈ পৰিৱৰ্তন কৰিব পাৰোঁ তাৰ বাবে মহাপুৰুষ গৰাকীৰ এই পৃথিৱীত আবিৰ্ভাৱ হৈছিল। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্ম নগাঁৱৰ বৰদুৱাৰ ওচৰৰ আলিপুখুৰী গাঁৱত 1449 চনত। দেউতাক আছিল কুসুম্বৰ ভূঞা, মাক আছিল সত্যসন্ধা। শংকৰৰ জন্মৰ কিছুদিন পিছতে মাকৰ মৃত্যু হয় আৰু আইতাক খেৰখুটিয়ে ডাঙৰ দীঘল কৰে। 12 বছৰ বয়সলৈ আনুষ্ঠানিক শিক্ষা গ্ৰহণ নকৰা শংকৰক আইতাকে গুৰু মহেন্দ্ৰ কন্দলী টুডত নামভৰ্তি কৰাই দিছিল। কথিত আছে যে 12 বছৰ বয়সতে তেওঁ স্বৰবৰ্ণৰ আখৰ নিশিকোতেই কেৱল ব্যঞ্জন বৰ্ণৰে এটা গীত লিখি পেলাইছিল, কৰতল কমল কমল দল নয়ন। তেওঁৰ সংস্কৃত শাস্ত্ৰত গভীৰ জ্ঞান লাভ কৰিছিল। অতি কম দিনৰ ভিতৰতে মহাপুৰুষ গৰাকীয়ে 4 বেদ 14 শাস্ত্ৰ 18 পুৰাণৰ জ্ঞান লাভ কৰি সকলোকে চমক লগাইছিল। কুসুম্বৰ ভূঞাৰ মৃত্যুৰ পিছত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ লগত সূৰ্যৱতী আইৰ বিয়া দিয়া হৈছিল। মনু নামৰ কন্যা জন্ম হোৱাৰ পিছতেই সূৰ্যৱতী আইৰ মৃত্যু হয়। মহাপুৰুষ গৰাকীৰ মনলৈ বৈৰাগ্যৰ ভাৱ আহে আৰু মনু কন্যাক হৰিজুৱাইলৈ বিয়া দি শংকৰদেৱে খুৰাকক ভূঞা বিষয় বা জমা দি তীৰ্থ ভ্ৰমণলৈ ওলাই যায়। 12 বছৰ বয়সত গংগা গয়া কাশী 12 বছৰ ধৰি তেখেতে গোটেই ভাৰতবৰ্ষখনতে ঘূৰি সনাতনী বৈষ্ণৱ ধৰ্ম ভাগৱতী বৈষ্ণৱ ধৰ্মৰ মূল তত্ত্ববিলাক আহৰণ কৰিছিল। অসমলৈ আহিছিল। তেওঁ উজনিত বেলগুৰি সত্ৰ, নামনিত পাটবাউসী সত্ৰ, কোচবিহাৰত মধুপুৰ সত্ৰ প্ৰতিষ্ঠা কৰিছিল আৰু ধৰ্মৰ সমান্তৰালভাৱে অসমীয়া সাহিত্যলৈ তেওঁ এক বিশাল বৰঙণি আগুৱাই থৈ গৈছিল। তেওঁ অসমীয়া জাতিৰ সংগঠক আছিল, এগৰাকী সংস্কাৰক আছিল আৰু এক প্ৰকাৰ ক'ব গ'লে একে আখৰতে তেওঁ ক'বলৈ গ'লে তেওঁ আমাৰ জাতিটোৰ পিতৃস্বৰূপ আছিল। তেখেতে ধৰ্মৰ লগতে সাহিত্য সংস্কৃতিৰ প্ৰচাৰৰ লগতে সংস্কৃত গ্ৰন্থসমূহ অধ্যয়ন কৰি তাৰ পৰা তত্ত্ব কথা আয়ত্ত কৰি গীত পদ নাট উপাখ্যান আদি ৰচনা কৰিছিল। শংকৰদেৱৰ সাহিত্যিক জীৱনৰ কীৰ্তিস্তম্ভ আছিলে কীৰ্তন ঘোষা। ইয়াৰ উপৰিও ভাগৱতৰ কেইবাটাও স্কন্ধ, উত্তৰাখণ্ড ৰামায়ণ তেওঁ অসমীয়ালৈ অনুবাদ কৰিছিল। বৰগীতত ৰুক্মিণী হৰণ, হৰিচন্দ্ৰ উপাখ্যান আদি কাব্য ৰচনা কৰাৰ লগতে তেওঁ 12 কোটিৰো অধিক বৰগীত ৰচনা কৰিছিল। বনজুৱে পেৰা ঘৰ পুৰাত বৰ্তমান মাত্ৰ আমি 34টাহে বৰগীত আমি তেখেতৰ পাওঁ। ৰুক্মিণী হৰণ, পাৰিজাত হৰণ, কেলিগোপাল, কালিয়া দমন, ৰাম বিজয় আদি অংকীয়া নাটেৰে আমাৰ জাতিটোক তেওঁ সমৃদ্ধ কৰি থৈ গৈছিল। ভক্তি ৰত্নাকৰ শংকৰদেৱৰ এখন শ্ৰেষ্ঠ তত্ত্বমূলক গ্ৰন্থ আছিল। সংলাপবিহীন নাট চিহ্ন যাত্ৰাৰে শংকৰদেৱে অসমীয়া নাট্য বুৰঞ্জীৰো পাতনি মেলিছিল। নৱ বৈষ্ণৱ ধৰ্মত তেওঁ প্ৰচলন কৰাৰ লগতে সেই সময়ত সনাতনী হিন্দু ধৰ্মত গা কৰি উঠা জাত পাত বলি বিধান যাগ যজ্ঞ তপ ব্ৰত আদিৰ পৰিৱৰ্তে তেওঁ সহজ সৰল নিকা নিৰ্মল এক শৰণ নৱ বৈষ্ণৱ ধৰ্মৰ প্ৰচাৰ কৰিছিল। অসমীয়া জাতীয় জীৱনৰ বুনিয়াদ প্ৰতিষ্ঠাটো মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ বিশাল অৱদান আছিল। অসমীয়া সমাজ সংস্কৃতিৰ সকলো দিশ সমৃদ্ধি কৰি 1568 খ্ৰীষ্টাব্দত প্ৰায় 120 বছৰ বয়সত কোচবিহাৰৰ ভেলা মধুপুৰত মহাপুৰুষজনাই বৈকুণ্ঠ প্ৰয়াণ কৰে। মহাপুৰুষৰ বিস্তৃত আৰু কৈ শেষ কৰিব নোৱাৰা জীৱন কাহিনীৰ বিষয়ে কবি যতীন্দ্ৰনাথ দুৱৰাই লিখি থৈ গৈছিল, তোমাৰ জীয়নী দেৱ লিখে এনে সাধ্যকাৰ, গোটেই অসম জুৰি বিস্তৃত জীয়নী যাৰ। অৰ্থাৎ তেওঁৰ আমি বিষয়ে তেওঁৰ জীৱন বুৰঞ্জীৰ বিষয়ে আমি কৈ শেষ কৰিব নোৱাৰোঁ, কাৰণ তেওঁৰ গোটেই জীৱন
অসমৰ গাঁৱে ভূঞে মানুহৰ জীৱন মানুহৰ হৃদয়ত বিস্তৃত হৈ আছিল। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ বিষয়ে যেতিয়া আমি আলোচনা কৰিবলৈ যাওঁ, বহু দিনলৈ তেওঁৰ ভাৰত চেতনাৰ ওপৰত আমাৰ অসমৰ মানুহে আলোচনা কৰা নাছিল। কৰবাত নহয় কৰবাত ভাৰতৰ লগত অসমৰ দীৰ্ঘদিনীয়া যি ইতিহাস, সেই ইতিহাস পুনৰাবৃত্তি হোৱাৰ ভয়তে হওক, মহাপুৰুষ শংকৰদেৱৰ জীৱনৰ যি ব্ৰত আছিল ভাৰত ভূমি, তাৰ পৰা তেখেতক বহু দিনলৈ অতৰাই ৰখা হৈছিল। প্ৰাচীন কালৰ পৰা ভাৰতক আন প্ৰান্তৰ মানুহে কামৰূপ নামে জানিছিল। পুৰাণ আদিৰ শাস্ত্ৰত এই ভূখণ্ডক প্ৰাগজ্যোতিষ আৰু কামৰূপ দুয়োটা নামে বুজোৱা হৈছিল। এই ভূখণ্ডৰ আধুনিক অসম নামটো আহোমসকলৰ পৰা উৎপত্তি হোৱা বুলি পণ্ডিতসকলে কয়। ত্ৰয়োদশ শতিকাত আহোমসকলে এই ভূখণ্ডৰ পূব প্ৰান্তত ৰাজ্য স্থাপন কৰি পৰৱৰ্তী কালত তাক পশ্চিম দিশলৈ সম্প্ৰসাৰিত কৰিছিল। আহোমসকলৰ নামৰ পৰাই পৰৱৰ্তী বহু কালৰ পিছত অসম নামৰ উৎপত্তি হৈছে বুলি ঠাৱৰ কৰা হৈছে। প্ৰাচীন কামৰূপ ৰাজ্য ইমানেই বিশাল আছিল যে এই ৰাজ্যত অবিভক্ত বংগও সমাহিত হৈ আছিল। যেতিয়া আমি প্ৰাচীন অসম বুলি কওঁ, অকল আজি সদিয়াৰ পৰা আমি ধুবুৰী নুবুজো। প্ৰাচীন অসমৰ সাংস্কৃতিক মেপখনত অবিভক্ত বংগ, বাংলাদেশৰ মাজত থকা বহুত অঞ্চল, পশ্চিমবংগৰ মাজত থকা বহুত অঞ্চল কামৰূপত ই সমাহিত হৈ আছিল। কালিকা পুৰাণত উল্লেখ থকা অনুসৰি প্ৰাগজ্যোতিষৰ প্ৰাচীন ধৰ্ম আছিল শৈৱ। শিৱ আছিল প্ৰধান আৰাধ্য দেৱতা। এই ভূখণ্ডৰ শম্ভুৰ বাবে সংৰক্ষিত বুলি কোৱা হৈছিল। কামৰূপত প্ৰথমবাৰৰ বাবে কামাখ্যা পন্থৰ আৰম্ভণি কৰিছিল ৰজা নৰকাসুৰে। সেই সময়ত এই ভূখণ্ডৰ বিভিন্ন ৰজাই শাসন কৰিছিল। একেবাৰে পূব অংশত শাসন কৰিছিল চুতীয়াসকলে, কছাৰীয়ে শাসন কৰিছিল দক্ষিণ পশ্চিম অংশত, কোচে শাসন কৰিছিল পশ্চিম প্ৰান্তত কমতা ৰাজ্য পাতি, ভূঞাসকলে সৰু সৰু ৰাজ্য পাতি নেতৃত্ব লৈছিল। এই ৰাজ্যসমূহৰ পৰিসীমা সময়ে সময়ে সলনি হৈ আছিল। পশ্চিম আৰু মধ্য অসম আছিল ঘাইকৈ এই ৰাজ্যসমূহৰ মাজতে যুদ্ধস্থলী। শংকৰদেৱৰ জন্মৰ সময়ত অৰ্থাৎ পঞ্চদশ শতিকাত ভাৰতবৰ্ষৰ উত্তৰ পূব অঞ্চলটোৰ চিনাকি দিব পৰাকৈ এটা নাম নাছিল। কাৰণ এই অঞ্চলটোত ভোট, মটক, মৰাণ, চুতীয়া, আহোম, খাচী, জয়ন্তীয়া, গাৰো, কছাৰী, কমতা, কোচ আদি ৰাজ্যৰূপে তাৰ পৰিচয় আছিল। যদিও অসম বুলি পৰিচয় নাছিল। কোচ ৰজা, চুতীয়া ৰজা, আহোম ৰজা, গাৰো ৰজা, কছাৰী ৰজা, অসম নামৰ সামগ্ৰিক সত্তা এটাৰ তেতিয়া বিকাশ হোৱাই নাছিল। সাংস্কৃতিকভাৱে আছিল, ৰাজনৈতিকভাৱে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মৰ সময়ত সেই সত্তাটোৰ বিকাশ হোৱা নাছিল। সাংস্কৃতিক বিকাশিত আছিল, ৰাজনৈতিক বিকাশ হোৱা নাছিল। কাৰণ ইমান প্ৰবল প্ৰতাপী ৰজা নাছিলে যোনে গোটেই ভূখণ্ডটোৰ ওপৰত শাসন কৰিব পাৰে। এনে অৱস্থাত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্ম হৈছিল আৰু এজন সমাজ সংস্কাৰক আৰু ধৰ্মগুৰুৰ ৰূপত তেখেতৰ উত্থান হৈছিল। সেই সময়ত ভাৰতৰ বুকুত এক নতুন আধ্যাত্মিক চেতনাৰ উন্মেষ ঘটিছিল। সাধু সন্ত ধৰ্মৰ গুৰুসকলে ভাৰতৰ বিভিন্ন প্ৰান্তত ৰীতি নীতিৰ সৰ্বোচ্চ ধৰ্মীয় পৰম্পৰা আৰু জাতিভেদ প্ৰথাক বিদায় দিব খুজিছিল। সেইবাবে এটা ধৰ্মীয় আন্দোলনৰ যোগেদি তেওঁলোকে মানুহৰ মাজত এটা সমন্বয়ৰ ভাৱ জাগ্ৰত কৰিব খুজিছিল। অৰ্থাৎ বেদৰ অপব্যাখ্যাৰ জৰিয়তে জাতিভেদ বাঢ়ি গৈছিল, বলি প্ৰথা বাঢ়ি গৈছিল আৰু হিন্দুৰ মাজত বহুতো জাতি উপজাতিৰ সৃষ্টি হৈছিল। সেয়া আছিল 1500 শতিকা। 1500 শতিকাত মহাপুৰুষসকলে ভাবিছিল যে নহয়, আমি এক নতুন নৱজাগৰণৰ সৃষ্টি কৰিব লাগে, য'ত সনাতনী ধৰ্মৰ মূল খুঁটিটোক আমি জীয়াই ৰাখিব পাৰোঁ। আৰু এটা ধৰ্মীয় আন্দোলন আৰম্ভ কৰিছিল, যাৰ জৰিয়তে তেওঁলোকে মানুহৰ মাজত জাত পেট ৰীতি নীতিক ভাঙি সমন্বয়ৰ ভাৱ ৰচনা কৰিব খুজিছিল। চৈতন্যই বংগত, ৰামানুজমে দাক্ষিণাত্যত, মাধৱাচাৰ্যই এই ধৰণে ভাৰতৰ আকাশত এক ভক্তি আন্দোলনৰ জন্ম হৈছিল। আৰু এই ভক্তি আন্দোলনৰ
যিটো আটাইতকৈ ডাঙৰ ৰূপ অসমলৈ এই নৱবৈষ্ণৱ ধৰ্মক লৈ আহিছিল, এক শৰণ নাম ধৰ্ম বা মহাপুৰুষীয়া ধৰ্ম হিচাপে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে। দৈতাৰী ঠাকুৰৰ গুৰুচৰিতত এনেধৰণে উল্লেখ আছিল, দৈতাৰী ঠাকুৰে যি গুৰুচৰিত লিখিছিল, ইদেশত পূৰ্বকালে নাছিল ভকতি, নানা ধৰ্ম কৰ্মে লোকে কৰিল সম্পত্তি, নানা দেৱে পূজয় কৰয় বলিদান, শংখ চাগ পাৰ কাটে সহস্ৰ প্ৰমাণ, তপ যজ্ঞ যজ্ঞদান তীৰ্থস্থান কৰে, ঘোৰ নৰকত মৰি পৰি চবে মৰে, উপজয় মৰয় সংসাৰে বাৰম্বাৰ, নাহি সুখ নেৰাবয় সংসাৰো নিকাৰ, তল গৈল লোক কলি পাপ সাগৰত, কৃপাময় কৃষ্ণে জানি গুলিলা মনত, সিটো লোকে সমস্তক কৰিবে উদ্ধাৰ, শংকৰ মাধৱ ৰূপে ভৈলা অৱতাৰ। এইটো দৈতাৰী ঠাকুৰে গুৰুচৰিতত লিখি থৈ দিছে। পৰৱৰ্তী কালত যেতিয়া 12 বছৰ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে বিভিন্ন স্থানলৈ যায়, তেতিয়া তেওঁ ভাৰতবৰ্ষৰ মূল সত্তাটোৰ লগত সমাহিত হৈ পৰিছিল যে এই ভাৰত আৰু মই পূব প্ৰান্তত আছোঁ, কিন্তু ভাৰতেইটো গোটেই। এই সাংস্কৃতিক তত্ত্বটোৰ লগত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে নিজক জড়িত কৰি পেলাইছিল আৰু তেওঁ বাৰে বাৰে ভাৰতবৰ্ষখনক তেওঁ প্ৰশংসা কৰি আছিল। বাৰে বাৰে মাধৱদেৱেও একেটা কামেই কৰিছিল, বাৰে বাৰে তেওঁ ভাৰত ভূমিক প্ৰশংসা কৰিছিল। ভাৰতৰ বুকুত যেতিয়া সমন্বয় আৰু সংমিশ্ৰণৰ এক বৃহৎ তপস্যা ভাৰতীয়সকলৰ মনোযোগত তেতিয়া গঢ়ি উঠিছিল। 1500 শতিকাত এই মহাপুৰুষসকলৰ প্ৰভাৱত অমংগল অসূয়া শক্তিবিলাক আঁতৰি গৈছিল আৰু আমাৰ মনোজগতত পুনৰ ভাৰতীয় চেতনা এটা জাগ্ৰত হৈ আছিল। সেই সময়ত শ্ৰীমন্ত শংকৰদেৱে কামৰূপ ৰাজ্যৰ বাহিৰলৈ ওলাই গৈ ভাৰত ভ্ৰমণ আৰম্ভ কৰে। তেখেতৰ এই যাত্ৰাত সংগ দিছিল গুৰু মহেন্দ্ৰ কন্দলী, সহযোগী তথা বান্ধৱ ৰাম ৰামকে ধৰি 17জন তীৰ্থযাত্ৰীয়ে। সেয়া আছিল আধ্যাত্মিক যাত্ৰা। সেই যাত্ৰাত শংকৰদেৱে ভাৰতবৰ্ষৰ বিভিন্ন মানুহৰ সংস্পৰ্শলৈ আহিছিল, উত্তৰ ভাৰতৰ ভাষাৰ লগত ঘনিষ্ঠ সংস্পৰ্শলৈ আহিছিল। সেই অঞ্চলবিলাকৰ নৃত্য গীত বাদ্য নাট অভিনয় আদিৰ সৈতে তেওঁৰ পৰিচয় ঘটিছিল নৱবৈষ্ণৱবাদ আন্দোলনৰ প্ৰবক্তাসকলৰ সৈতে। 12 বছৰ সুদীৰ্ঘ সময়ে তেওঁক বাৰে বাৰে লৈ আহিল নতুন নতুন অভিজ্ঞতা, নতুন নতুন শিক্ষা। সনাতন হিন্দু ধৰ্মৰ ভাগৱত প্ৰসূত আধ্যাত্মিক জ্ঞান, দ্বৈত অদ্বৈতবাদী দৰ্শনৰ শিক্ষা আৰু ভাৰতবৰ্ষৰ বুকুত আৰম্ভ হোৱা নৱবৈষ্ণৱ আন্দোলনৰ স্পৰ্শত এই বছৰত এনে এজন শংকৰদেৱৰ আবিৰ্ভাৱ হ'ল, যাৰ ব্যক্তিত্বত উচ্চতৰ আলোকৰ প্ৰভাৱ সুস্পষ্ট হৈ আছিল। অৰ্থাৎ 12 বছৰ যেতিয়া তেওঁ ঘূৰি আহিলে, এই মহাপুৰুষগৰাকীৰ জীৱনত আৰু অধিক আলোক আহিছিল। তেওঁ এক বেলেগ পৰ্যায়লৈকে তেওঁ নিজক লৈ গৈছিল আধ্যাত্মিকভাৱে। প্ৰথমবাৰ তীৰ্থ ভ্ৰমণৰ পৰা ডেকা শংকৰদেৱে এনে এক উপলব্ধিক অসমলৈ লৈ আহিছিল। তেখেতে বিষয় সৰ্বস্ব জীৱনৰ পৰিৱৰ্তে আধ্যাত্মৰ সন্ধানত পিতাকৰ এডৰা সৰিয়হতলিতে এটা কীৰ্তন ঘৰ সজোৱাৰ মনস্থ কৰিলে। তাতে তেওঁ সংগী ভকতসকলক লৈ হৰিনাম প্ৰসংগৰ দিহা কৰিলে। সংসাৰত থাকিয়েই তেওঁ আধ্যাত্মিক সাধনাত মনোনিৱেশ কৰিবলৈ সিদ্ধান্ত ল'লে। মহাপুৰুষ শংকৰদেৱৰ ধৰ্মমত আছিল ভাগৱতৰ আধাৰত গঢ় লোৱা এক উদাৰ ধৰ্মীয় চেতনা। ভাগৱতৰ শিক্ষাৰ সৈতে তেওঁ যুক্ত কৰিছিল প্ৰাচীন পৰম্পৰাৰ কিছু উপাদান। এজন কেন্দ্ৰীয় দেৱতাৰ উপাসনাৰ দৰাচলতে এক সনাতন সত্যৰ উপলব্ধিৰ বাদে আন একো নহয়। ভাগৱতক গুৰুত্ব দি কীৰ্তনত এই বুলি কৈছিল, ধৰিও কুমাৰো কালে ভাগৱত ধৰ্ম। আকৌ দশমত তেওঁ উল্লেখ কৰিছিল, শুনিও ক সৰ্বজন কৃষ্ণক অৰ্পিয় মন, মহাভাগৱত কথাষাৰ ইছে পুৰাণৰ সূৰ্য ভকতিৰ প্ৰকাশক, সমস্ত বেদৰো সাৰোদ্ধাৰ। অৰ্থাৎ ভাগৱতখন সমস্ত বেদৰে সাৰোদ্ধাৰ হৈছে ভাগৱত। ভাৰতীয় সংস্কৃতিৰ মাজতে শংকৰদেৱে নিজৰ জন্মভূমিৰ শিল্প সংস্কৃতিৰ প্ৰতিফলন আৰু প্ৰতিধ্বনি দেখিবলৈ পাইছিল। মহাপুৰীয়া সংস্কৃতিৰ কেতেবোৰ উপাদানতো শংকৰদেৱৰ দুটাকৈ তীৰ্থ ভ্ৰমণৰ স্পষ্ট প্ৰভাৱ পৰিছিল।
মহাপুৰুষীয়া বৈষ্ণৱ ধৰ্মৰ দুই গুৰুত্বপূৰ্ণ উপাদান আছিল নামঘৰ আৰু সত্ৰ। অসমৰ চুকে কোণে বৈষ্ণৱ ধৰ্মক প্ৰকাশিত কৰিবলৈ এই সত্ৰসমূহ আৰু গ্ৰামীণ পৰ্যায়ত নামঘৰসমূহে গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছিল। এই সত্ৰসমূহ আৰু নামঘৰসমূহৰ উদ্ভাৱনৰ পূৰ্বে শংকৰদেৱে আলিপুখুৰীত নিৰ্মাণ কৰাইছিল এক কীৰ্তন ঘৰ। নৈমিত্তিক হৰিচৰ্চা কৰাৰ সুবিধাৰ বাবে চাৰিওফালে 4 হাত কৰি বন্ধা এই কীৰ্তন ঘৰৰ বিষয়ে ডক্টৰ মহেশ্বৰ নেওগে কৈছিল যে এনে পৰিৱৰ্ধিত সত্ৰ অনুষ্ঠানৰ আদিৰূপ হৰিগৃহ, কীৰ্তন ঘৰ বা নামঘৰক কেন্দ্ৰ কৰি আৱাসিক ভক্ত অঞ্চলৰ চাৰিওকাষে থকাৰ দিহাৰে সত্ৰসমূহৰ উদ্ভাৱনৰ বিষয়ে বিশিষ্ট গৱেষক পণ্ডিত ডক্টৰ বীৰেন্দ্ৰনাথ দত্তই কৈছে, যিমান দূৰ জনা যায় সত্ৰ শব্দৰ মূল অৰ্থ আছিল যজ্ঞ, কৰ্ম বা ধৰ্মতত্ত্ব আলোচনাৰ অধিৱেশ বা স্থান। ভাগৱত পুৰাণৰ মতে এসময়ত নৈমিষা অৰণ্যতে ঋষিসকলে পতা সমাৱেশত কুট ঋষি উপস্থিত হলেও সমাৱেশত ঋষিসকলৰ অনুৰোধ ক্ৰমে মহাজ্ঞানী কুট ঋষিয়ে তেওঁলোকৰ আগত ভাগৱতৰ তাৎপৰ্য ব্যাখ্যা কৰে। সম্ভৱতঃ সেই সূত্ৰেই অৱধাৰণাটো ভাগৱত আশ্ৰিত বৈষ্ণৱ চিন্তাধাৰাৰ লগত যুক্ত হৈ পৰে। অসমত মহাপুৰুষ দুজনাই আৰম্ভ কৰা নৱ বৈষ্ণৱ আন্দোলনত সত্ৰৰ ভূমিকা আছিল অতি গুৰুত্বপূৰ্ণ। শংকৰদেৱ, মাধৱদেৱ, দামোদৰদেৱ, হৰিদেৱ, ভট্টদেৱ আদি মহাপুৰুষসকলৰ পৃষ্ঠপোষকতাত অসমত গঢ়ি উঠা সত্ৰসমূহৰ ধাৰণাটো আমি ভাগৱত চৰ্চাৰ অধিৱেশনৰ সৈতে সংযুক্ত কৰি চাব নোৱাৰাৰ কোনো কাৰণ নাই। অৰ্থাৎ নৈমিষা অৰণ্যত কুটে যেনেকৈ ভাগৱতৰ ব্যাখ্যা দিছিল, সেই নৈমিষা অৰণ্যৰ প্ৰায় প্ৰেৰণাতে সত্ৰসমূহৰো নিৰ্মাণ হৈছিল, যাতে যেনেকে নৈমিষা অৰণ্যত কুটে বেদৰ ভাগৱতৰ ব্যাখ্যা দিছিল, আমাৰো সত্ৰসমূহত বহি যাতে ভাগৱত কীৰ্তন দশমৰ ব্যাখ্যা দিব পৰা যায়, সেই ধাৰণাটোৱে লৈ আহিছিল বুলি বীৰেন্দ্ৰনাথ দত্ত ডাঙৰীয়াই আমাক লিখি থৈ গৈছিল। কালক্ৰমত এই সত্ৰসমূহে অসমৰ সাংস্কৃতিক জীৱনৰো নেতৃত্ব বহন কৰে। আধ্যাত্মিক চিন্তা কেন্দ্ৰীয় বিষয় হৈ থাকিও তাৰ প্ৰান্তীয় পৰ্যায়ত সত্ৰসমূহে সামাজিক আৰু সাংস্কৃতিক জীৱনচৰ্যাৰ এক বৃহৎ বৃত্ত গঢ়ি তুলিছিল। এই বৃত্তৰ মাজতে বিকশিত আৰু উদ্ভাসিত হৈছিল নৃত্য, গীত, নাট্য, চিত্ৰ, ভাস্কৰ্য আদি কিছু উজ্জ্বল পৰম্পৰা। যদিও মূলতঃ ধৰ্মৰ কাৰণে আমি ভাগৱতৰ চৰ্চাৰ কাৰণে, কীৰ্তনৰ চৰ্চাৰ কাৰণে সত্ৰসমূহ পাতিছিলোঁ, লাহে লাহে বীৰেন্দ্ৰনাথ দত্তৰ ভাষাত সেই সত্ৰসমূহ কি হৈছিল যে গীত, নাট, গদ্য এই গোটেইবিলাক লৈ ধৰ্মৰ লগতে সাংস্কৃতিক চিন্তাৰো এক কেন্দ্ৰ হৈ পৰিছিল। মুঠৰ ওপৰত অসমত গঢ়ি উঠা সত্ৰীয়া সংস্কৃতিৰ চালিকা শক্তিটো আছিল সেই আমাৰ যি বৃহৎ ভাৰতীয় সত্তা আছিল, তাৰ লগত এক একাত্ম সৃষ্টিৰে নিৰ্মাণ কৰা এক নতুন ধৰণৰ চিন্তা চৰ্চাৰ শিল্প বুলিও আমি ক'ব পাৰোঁ। অসমৰ সংস্কৃতিলৈ শংকৰদেৱে আগবঢ়োৱা বৰঙণিৰ সম্পৰ্কত ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাই কৈছিল, শংকৰদেৱে উচ্চ সংস্কৃতিক জনতাৰ মাজলৈ নিয়লৈ তেওঁৰ শক্তি প্ৰয়োগ কৰিছিল। তেওঁৰ কৃতকাৰ্যতাৰ কাৰণে আজি অসমীয়া জনসাধাৰণ উচ্চ সংস্কৃতি সম্পন্ন। ভাৰতৰ আন ঠাইত যি নৃত্য ভাৰতীয় উচ্চ শ্ৰেণীৰ কলাবিদসকলে চৰ্চা কৰে, অসমীয়া জনসাধাৰণে সেই উচ্চ নৃত্য কলাৰ চৰ্চা কৰে গাঁৱে ভূঞে। অৰ্থাৎ ভাৰতত এই ধৰণৰ নৃত্য কলাৰ চৰ্চা কোনে কৰিছিল? ৰজা, মহাৰাজ, উচ্চ মানুহবিলাকে, যাৰ আধ্যাত্মিক আৰু ধাৰ্মিক আৰু সাংসাৰিকভাৱে উচ্চ। কিন্তু শংকৰদেৱে ভাৰতত য'ত এমুঠি মানুহে চৰ্চা কৰা এই নৃত্য, গাদ্য, কলাক তেওঁ জনসাধাৰণৰ মাজলৈ লৈ আহি তেওঁ একেবাৰে ইয়াক জনসাধাৰণৰ ঘৰে ঘৰে সোমোৱাই দিছিল। তাক কৈ গৈছিল কোনে? যে জ্যোতিপ্ৰসাদ আগৰৱালাই। জ্যোতিপ্ৰসাদ আগৰৱালাই কৈছিল যে অসমীয়া মানুহবোৰ ইমান আমি গৌৰৱী যে যি নৃত্য, গাদ্য, গীত, নাট, গীত, বাদ্য, কলা ভাৰতৰ এমুঠি মানুহে বুজি পায়। কালচাৰ আপোনালোকে চাব, ওডিচি বুলি ক'লে, আন ধৰণৰ ডান্স ফৰ্ম বুলি ক'লে দেখিব সাধাৰণ মানুহে নাচিব নাজানে, অকল ক্ৰীম মানুহে নাচিব জানে। কাৰণ এই সংস্কৃতিবিলাক ভাৰতৰ আন জেগাত মানুহৰ মাজলৈ ঠেলি দিয়া হোৱা নাছিল।
আজিও ক্লাছিকেল ডান্স বুলি ক'লে কিছুমান মানুহে জানে, কিন্তু আমাৰ যি শংকৰী নৃত্য, সত্ৰীয়া নৃত্য বা আমাৰ বৰগীত, গান, মাত একেবাৰে ঘৰে ঘৰে শংকৰদেৱে ঠেলি দিছিল গাঁৱৰ ভিতৰলৈ। আৰু এই কথা কোনে অনুভৱ কৰিছিল? জ্যোতিপ্ৰসাদ আগৰৱালাই। অৰ্থাৎ সৰ্বভাৰতীয় শিল্প সংস্কৃতিক শংকৰদেৱে অসমীয়া সমাজ আৰু সংস্কৃতিক জীৱনৰ অভিন্ন অংগত পৰিণত কৰিছিল। সত্ৰীয়া নৃত্য শংকৰদেৱৰ এনে এক অনন্য সৃষ্টি, তাত সৰ্বভাৰতীয় শিল্প সংস্কৃতিৰ সৈতে মিচিং, বড়ো আদি নৃত্যৰ যি উপাদান তাক তেওঁ সমাহিত কৰি পেলাইছিল আৰু এক নতুন ধৰণৰ নৃত্য তেওঁ কৰিছিল, য'ত ভাৰতৰো মূল উপাদান পোৱা যায় আৰু অসমৰ জনজাতীয় লোকসকলৰ কলা কৃষ্টি তাত সমাহিত হৈ আছিল। বৰগীত আছিল সত্ৰীয়া সংস্কৃতিৰ এক অন্যতম অৱদান। বৰগীতৰ দৰে অন্যান্য সত্ৰীয়া সংগীতৰাজি হ'ল ভটিমা, কীৰ্তন ঘোষা, নাম ঘোষা আদি। বৰগীতসমূহ ৰাগভিত্তিক সংগীতা, সেইবাবে এইসমূহক শাস্ত্ৰীয় সংগীতৰ অন্তৰ্ভুক্ত। সংগীত আৰু ভাষা উভয় দিৱসৰ পৰাই বৰগীতসমূহত সৰ্বভাৰতীয় সংস্কৃতি আৰু আমাৰ থলুৱা সংস্কৃতিৰ উপাদান মিহলি হৈ আছে। সংগীতৰ ক্ষেত্ৰত বৰগীতসমূহ ৰাগ আশ্ৰিতা, সেই বৰগীতক উচ্চাংগ বা শাস্ত্ৰীয় বুলি চিহ্নিত কৰিব পাৰি। কিন্তু সকলোবোৰ বৰগীত সমৰূপে উচ্চাংগ নহয়। আনহাতে বৰগীতৰ ভাষা ব্ৰজাৱলী। উত্তৰ ভাৰতৰ আৰ্যমূলীয় ভিন ভিন ভাষাৰ সমাহাৰেৰে ই এক কৃত্ৰিম সাহিত্যিক ভাষা। শব্দ চয়নৰ দিশৰ পৰা কেতেবোৰ বৰগীতত সংস্কৃত মূলৰ শব্দৰ সমাহাৰ এতিয়াও দেখা পোৱা যায়। সংস্কৃতগন্ধী তেনে এক বৰগীতৰ উদাহৰণ হ'ল গোবিন্দ চিন্তহু বাল গোপালং ৰতন তলপমহে চয়ৰে ৰহতু হৰি পংকজ নয়ন বিশালং। এই যদি বৰগীতটোত চাই, ইয়াত সংস্কৃত শব্দৰে গোটেইখিনি পৰিপূৰ্ণ হৈ আছে। অৰ্থাৎ মহাপুৰুষ শংকৰদেৱে থলুৱা সংস্কৃতি, সত্ৰীয়া সংস্কৃতি, সংস্কৃত শব্দ, ব্ৰজাৱলী ভাষাটোৱে আছিল মিশ্ৰিত ভাষা। মৈথিলীৰ পৰা আমাৰ অসমীয়াৰ পৰা গোটেই এক মিশ্ৰিত ভাষা তেওঁ সৃষ্টি কৰি বৰগীতৰ মাজেৰে সকলো ভাষাৰ তেওঁ এক সুমধুৰ সমাহাৰ নিৰ্মাণ কৰিছিল, যাক শুনি মনটো ভক্তিৰে পৰিপূৰ্ণ হৈ পৰে। নাট বা ভাওনাসমূহ আছিল মহাপুৰুষ দুজনাৰ অপূৰ্ব আৰু অভিনৱ কীৰ্তি। অংকীয়া নাট ৰচনাৰ ক্ষেত্ৰত শংকৰদেৱে থলুৱা কৃষ্টি সংস্কৃতিক গুৰুত্ব দিছিল। কপিলা বাৎসায়ন আৰু জে মাথুৰৰ দৰে বিশেষজ্ঞয়ো মত দিছে যে অংকীয়া নাটসমূহতো সংস্কৃত নাট্য ৰীতিৰো প্ৰভাৱ আছে আৰু মৌলিক নাট্য ৰীতিৰো প্ৰভাৱ আছে। তেওঁ 12 বছৰ ভাৰতত থাকি তাৰ পৰাও দৈ ক্ৰীমবিলাক ইয়াত লৈ আহিছিল আৰু ইয়াত থকা কথাখিনিও তেওঁ সংমিশ্ৰণ কৰি এক নতুন পৰ্যায়লৈ গোটেই সাহিত্য সংস্কৃতিক তেওঁ লৈ গৈছিল। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে সাহিত্য, সংস্কৃতি, গীত, নাট এইবিলাকৰ জৰিয়তে ভাৰত আৰু অসমৰ সত্তাক তেওঁ একত্ৰিত কৰিছিল। আৰু ভাৰত বন্দনাত তেওঁ কি কৈ গৈছিল? অলপ আগতে মই যি কৈ গৈছিলোঁ, দেৱৰো বাঞ্চনী নৰদেহা ইটো, পাও আছে ভাৰতত, কৃষ্ণ সেৱা কৰি নানা কাৰ্য কৰি ফুৰে নানা বিষয়ত, হেন নৰতনো পায়া ভাৰতত, নকৰি আমাতাত ৰতি, পৰম দুৰ্ঘোৰ নৰকত পৰি ভুজয় গুৰ দুৰ্গতি। কৃষ্ণৰ বচন থৈলো এহি মানে, শুনিলা সাধু সমস্ত, জানিবা জীৱন পৰম দুৰ্লভ নৰদেহা ভাৰতত। জানিবা জীৱন পৰম দুৰ্লভ নৰদেহা ভাৰতত, এতেকে দুৰ্লভ মনুষ্য শৰীৰ, পায়া যিটো ভাৰতত, অৱহেলা কৰি নভজু যদ্যাপি তনুপদ কমলত। মুকুতিৰ ইটো মেলান দুৱাৰ, ভাৰতে নৰসৰি। তাৰমানে মুকুতিৰ যিটো মেলান দুৱাৰ, মুখ্যৰ যিটো মেলান দুৱাৰ, বৈকুণ্ঠ প্ৰয়াণৰ যিটো মেলান দুৱাৰ, ভাৰততে নৰশৰীৰ। হেৰ দেহা পাৱ গৃহে কৰি ৰাত্ৰতি, নকৰি সেৱা শৰীৰ, জ্ঞান ইন্দ্ৰ কৰ্মী ইন্দ্ৰ মহাভূত, সহিতে অতি সম্পূৰ্ণ, হেন নৰদেহা ভাৰত ভূমিত, পায়া সুখে যিটো জন। ভাৰতে দুৰ্লভ নৰদেহা পায়া, কেশৱকে নুসুমৰে, যিটো জ্ঞান শূন্য অজ্ঞান পৰম, মূৰ্খ নাহি তাত পৰে। জ্ঞান বিজ্ঞান সাধয় শৰীৰ, ভাৰত ভূমিকা পায়া, কৃষ্ণৰ চৰণে সেৱা কৰিবকা,
যাহাৰ যতন নাই। এই ধৰণে ভাৰত ভূমিত তেওঁ এটাই কথা পাই গৈছিল যে ভাৰতত যদি জন্ম লৈছা জন্মটো বৃথা নকৰিবা, কাৰণ ভাৰত ভূমিত যদি আমি কৃষ্ণক উপাসনা কৰোঁ মুক্তিৰ দুৱাৰ মেল খাবই। মুক্তিৰ মেলানো দুৱাৰ ইয়াতে আছে। কৃষ্ণক উপাসনা কৰাৰ আটাইতকৈ ডাঙৰ স্থান হৈছিল এই ভাৰত ভূমিত। আৰু ভাৰত ভূমিখন বুলি কওঁতে তেওঁৰ নিজৰ জন্মভূমি অসমকো এই ভাৰতৰ লগতে তেওঁ সমাহিত কৰি লৈছিল। জীৱনৰ শেষ সময়ত শংকৰদেৱে আশ্ৰয় লৈছিল নৰনাৰায়ণৰ কোচ ৰাজ্যত। মহাপুৰুষ নৰনাৰায়ণে শংকৰদেৱৰ মুখৰ পৰা গোপ গোপীৰ কথা, বৃন্দাবনৰ কথা, বৈকুণ্ঠৰ কথা, বৈষ্ণৱ আদৰ্শৰ কথা জানিবলৈ পায়। আৰু শংকৰদেৱৰ মুখৰ পৰা বৈষ্ণৱ ভক্তৰ স্বপ্নৰ কথাবোৰ জীৱন্ত ৰূপত শুনিবলৈ পাই নৰনাৰায়ণ মুগ্ধ হ'ল আৰু তাৰ পৰাই আৰম্ভ হ'ল বৃন্দাবনী বস্ত্ৰৰো জন্মৰ কাহিনী। নৰনাৰায়ণে ক'লে যে তুমি এই গোটেইবোৰ আপুনি মোৰ কাৰণে কৰি দিয়ক। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে জীৱনৰ শেষ সময়ত পাটবাউসী তাঁতিকুচিত শিল্পীসকলৰ দ্বাৰা তেওঁ এনে এখন জগত, সেই গোটেই জগতখনক তেওঁ কাপোৰত বোৱাই উলিয়াবৰ বাবে সিদ্ধান্ত ল'লে। মহাৰাজৰ পৃষ্ঠপোষকতাত মহাপুৰুষ শংকৰদেৱৰ প্ৰত্যক্ষ তত্বাৱধানত বৃন্দাবনী বস্ত্ৰৰ জন্ম হ'ল। ভাৰতীয় ভাগৱত দৰ্শনৰ ৰংগমঞ্চ আৰু বৈষ্ণৱ ভক্তৰ সপ্তপুৰী বৃন্দাবনক কোচ ৰাজাৰ পৃষ্ঠপোষকতাত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ নিৰ্দেশনাত বৈ উলিয়ালে অসমীয়া শিল্পীসকলে। সেই ঐতিহাসিক শিল্পকৰ্মৰ ৰূপকাৰ স্বয়ং মহাপুৰুষ শংকৰদেৱ। এই আটাইবোৰ কথাই বাৰে বাৰে প্ৰমাণ কৰে যে মহাপুৰুষ শংকৰদেৱৰ জীৱনৰ লক্ষ্যই আছিল মহাপুৰুষ শ্ৰীকৃষ্ণ, ভগৱান শ্ৰীকৃষ্ণ, আৰু তেওঁ সাধনাৰ মূল ভূমিখনেই আছিল ভাৰতবৰ্ষৰ এই পবিত্ৰ ভূমি। পুৰণি অসমীয়া কবিসকলৰ ভিতৰত অসমৰ সৈতে ভাৰতবৰ্ষক প্ৰথমে সংলগ্ন কৰিছিল শংকৰদেৱে। বিৰিঞ্চি কুমাৰ বৰুৱাই লিখি থৈ গৈছিল, দ্য কনচেপশ্যন অফ ইণ্ডিয়া এজ আৱাৰ মাদাৰ কাণ্ট্ৰি ৱাজ কনচিভড বাই শংকৰদেৱ 5 centuries ago। আজি যে আমাক কৈ থাকে যে আমি ভাৰতত কেতিয়া যুগ হ'লো, ইয়াণ্ডাবু সন্ধি, অমুক তমুক এইবিলাক কৈ থাকে, বিৰিঞ্চি কুমাৰ বৰুৱাই কৈ থৈ গৈছিল, দ্য কনচেপশ্যন অফ ইণ্ডিয়া এজ আৱাৰ মাদাৰ কাণ্ট্ৰি ৱাজ কনচিভড বাই মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ 5 centuries ago। 500 শতিকাৰ আগতে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে আমাক কৈ থৈ গৈছিল যে ভাৰত আমাৰ জন্মভূমি। 500 বছৰ আগত ইয়াণ্ডাবু সন্ধি এইবিলাক যে কয় ৰাজনৈতিক কথা, এইটো হ'ল 1826। 1826টো বহুত নতুন কথা। 1500 centuryত আমাক কি কৈ গৈছিল যে আমাৰ ভাৰত আমাৰ জন্মভূমি। কোনে কৈ গৈছিল? মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে, যাক বিৰিঞ্চি কুমাৰ বৰুৱাই লিখি থৈ গৈছিল। বিৰিঞ্চি কুমাৰ বৰুৱা কোন আছিল? কলিকতা বিশ্ববিদ্যালয়ৰ প্ৰথম অসমীয়া অধ্যাপক। He wanted the people to feel proud of being born in his holy country Bharatabarsha, as India provides an immense opportunity for development of man's moral and spiritual potential. Repeatedly did he emphasize the glorious and spiritual experience of India. অৰ্থাৎ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে বিচাৰিছিল যাতে আমি নিজকে ভাৰতীয় বুলি কওঁ, ভাৰতবৰ্ষ আমাৰ জন্মভূমি বুলি কওঁ, ভাৰতবৰ্ষ আমাৰ পুণ্যভূমি বুলি কওঁ। আৰু এই ধৰণেই মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে অসমীয়া জাতিটোক নিৰ্মাণ কৰিবলৈ চেষ্টা কৰিছিল। 15 শতিকাত যেতিয়া মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্ম হৈছিল, সেই সময়ত আমাৰ গোটেই অসমখন আহোম ৰাজ্য, মধ্যৱৰ্তী কামৰূপ আৰু পশ্চিমৰ কোচসকলৰ মাজত বিভক্ত হৈ আছিল। আহোম, মধ্যৱৰ্তী কামৰূপ, পশ্চিমৰ কোচ, আমাৰ সংস্কৃতিবিলাক বেলেগ বেলেগ আছিল আৰু ৰাজনৈতিকভাৱেও এই অঞ্চলবিলাক বেলেগ বেলেগ হৈ আছিল। চুতীয়া ৰজাৰ লগত আহোম ৰজাৰ যুঁজ হৈছিল 1553, 1520, 1522। ইয়াৰে দুখন ৰণ হোৱাৰ সময়ত শংকৰদেৱ গুৰুজনা গাংমৌত আছিল। গাংমৌ আছিল চুতীয়া ৰাজ্যৰ অন্তৰ্গত আৰু আনহাতে শংকৰদেৱৰ সময়ছোৱাত কোচ কামৰূপৰ ৰাজপাটত বহিছিল হুছেইন শ্বাহ নৱাব, বিশ্বসিংহ আৰু নৰনাৰায়ণ।
120 বছৰত তেওঁ ইমানজন ৰজাক পাইছিলে। সামাজিক ৰাজনৈতিক পটভূমিত মহাপুৰুষ শংকৰদেৱে অৰ্থাৎ এক সংঘাতময় সময়ত কোচ, চুতীয়া, আহোম এই ৰাজনৈতিক সংঘাতবিলাক চলি থকাৰ সময়তে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্ম হৈছিল। আৰু জীৱনকালত তেওঁৰ বিভিন্ন ঠাইত ভিন্ন ভাষা, ভিন্ন সংস্কৃতিৰ মানুহৰ লগত সংস্কৃতি পৰিচয় হৈছিল। লক্ষ্মীনাথ বেজবৰুৱা ডাঙৰীয়া দেৱে লিখি থৈ গৈছিল, ধুৱাহাট বা বেলগুৰি থানাত শংকৰদেৱ থাকোঁতে নানা ঠাইৰ পৰা লোকসকল আহি তেৰাক গুৰু মানি ধৰ্ম ধৰিছিল। তেনেদৰে সোণপুৰাত থাকি শংকৰদেৱে ধৰ্ম প্ৰচাৰ কৰি থাকোঁতেও চাৰিওফালৰ পৰা অনেক লোক আহি তেওঁৰ ধৰ্মত দীক্ষিত হৈছিল। পাটবাউসীত থকা কালত বিভিন্ন ঠাইৰ পৰা লোক আহি তেওঁৰ ধৰ্ম গ্ৰহণ কৰা হৈছিল। নাৰায়ণ আতা, জয়ন্তীয়া, মধাই, চন্দেখাই, কেৰুলা বাৰৈকে ধৰি বিভিন্নজনে গুৰু কথাৰ মুখৰ পৰা হৰি কথা শুনি জীৱনৰ এক নতুন দিশ উপলব্ধি কৰিছিল। শ্ৰীমন্ত শংকৰদেৱৰ লগত চাতুৰ দৰে থকা সহায়কাৰী ভক্তজন আছিল পৰমানন্দ। তেওঁ আছিল মিচিং সম্প্ৰদায়ৰ। পাটবাউসীত থকা সময়ত তেওঁৰ ওচৰত নাম ধৰ্ম গ্ৰহণ কৰিছিল গাৰো জনজাতিৰ গোবিন্দই। আন এজন জনজাতীয় সম্প্ৰদায়ৰ শিষ্যই নাম ধৰ্ম গ্ৰহণ কৰি শংকৰদেৱৰ শিষ্য হৈছিল। মহাপুৰুষজনৰ জীৱনত গভীৰভাৱে উপলব্ধি কৰিছিল, ধৰ্ম যিহেতু ব্যক্তি আৰু সমাজ জীৱনৰ সৈতে ওতঃপ্ৰোতভাৱে জড়িত, সেয়ে এই ধৰ্মৰ যোগেদিয়ে তথাকথিত অস্পৃশ্য সকলোৰে উত্তৰণ ঘটাই এই ভূখণ্ডত এখন সমাজ গঢ়ি তুলিব লাগিব। লক্ষণীয়ভাৱে জাতকুল নেওচা দিবলৈ আৰু সকলোৰে প্ৰতি সমদৃষ্টি দিবলৈহে আবেদন জনাইছিল গুৰুজনাই। সকলোকে ভক্তি ধৰ্মৰ প্ৰতি আকৰ্ষিত কৰিবলৈ যত্ন কৰিছিল। জীৱৰ হিতেকে মাত্ৰ সাধিবেক মনে, নিয়ম সংযম আদি ৰাখিব যতনে, নকৰিবা নিন্দ আন পথ সমস্তক। মহাপুৰুষ শংকৰদেৱ ইমান উদৰ আছিল, তেওঁ কৈ গৈছিল যে আন পথাক কেতিয়াও নিন্দা নকৰিবা, নকৰিবা নিন্দা আন পথ সমস্তক, যুগৰ ফল অৰ্থে তেজীৱ কৰ্মক। তেনেদৰে তেওঁ কৈ গৈছে, নাহি ভকতিত জাতি অজাতিৰ বিচাৰ, কৃষ্ণ ভকতিতে সবিস্তাৰে অধিকাৰ। ব্ৰাহ্মণ চণ্ডালৰ নিবিচাৰি কুল, দাতাত চুৰত যেন দৃষ্টি একতুল, নিচত সাধুত যাৰ ধৰিল এক জ্ঞান, তাহাকেহে পণ্ডিত বুলিয় সৰ্বজন। মহাপুৰুষ শংকৰদেৱে ৰাজ্যখনৰ নাম ধৰ্মতে আলোকিত কৰিব খুজিছিল। লালুং কছাৰীয়ে, এতিয়া যদি আমি চাওঁ মহাপুৰুষ শংকৰদেৱৰ প্ৰভাৱ কিমান আছিল। লালুং কছাৰী বুলি আমি যি কৈছিলোঁ, আজিকালি আমি তিৱা বুলি কওঁ, তেখেতসকলে নামঘৰ সজাইছিল আমাৰ বৰঘৰৰ আৰ্হিত, আমাৰ যিটো বৰঘৰ আছিল তাৰ আৰ্হিত। কোনোৱে শংকৰদেৱৰ যি প্ৰভাৱ, সেই শংকৰদেৱৰ প্ৰভাৱতে মিচিংসকলৰ মোৰং ঘৰৰ বৈশিষ্ট্য লুকাই আছে বুলি ক'ব খোজে। কীৰ্তন ঘৰৰ মূল খুঁটাটো লাই খুঁটা বোলাৰ পৰম্পৰাও আহোমৰ পৰা আহে, কাৰণ লাই শব্দটো আহোম মূলৰ। তিৱাসকলৰ জনপ্ৰিয় বাদ্য লুডাং খামৰ লগত খোলৰ সদৃশ্য আছে। তেনেকে দবাও জনজাতীয় ঐতিহ্যৰে এবিধ বাদ্য। শংকৰী নৃত্যৰ গায়ন বায়নৰ পৰম্পৰা সোণোৱাল কছাৰীৰ লগত তাৰ মিল দেখিবলৈ পোৱা যায়। এই নৃত্যত বড়ো, কাৰ্বি, মিচিং, জয়ন্তী আদি হস্ত পদ শালনৰ মুদ্ৰা দেখিবলৈ পোৱা যায়। বৰগীতেৰে শংকৰদেৱে সৃষ্টি কৰা স্বকীয় আৰু অন্যান্য সংগীত ধাৰাত জনজাতীয় সুৰৰ মিশ্ৰণ ঘটিছে। নাটকৰ সূত্ৰধাৰৰ পাগুৰিটো জয়ন্তীয়া পৰম্পৰাৰ পৰা অহা বুলি এছাম পণ্ডিতে ক'ব খোজে। তেনেদৰে ভাওনাৰ চৰিত্ৰৰ মুখাৰ ব্যৱহাৰো জনজাতীয় ঐতিহ্যৰ বাহক বুলি অনুমান কৰা যায়। তাৰমানে আপোনালোকে চিন্তা কৰক, ৰাজনৈতিকভাৱে অসমখন ভাগ ভাগ হৈ আছে, কিন্তু শংকৰদেৱে নিজৰ নাট, গীত, বাদ্য, সংস্কৃতত প্ৰতিটো জনজাতীয় উপাদানকে তেওঁ আনি সমাহিত কৰি পেলাইছে। আৰু এতিয়া যদি আমি অসমীয়া বুলি কওঁ, এই গোটেই উপাদানৰে একত্ৰিত যিটো পৰিচয়, সেইটোৱে হ'ল অসমীয়া। আৰু এই অসমীয়াৰ যিটো চিন্তা, ৰাজনৈতিকভাৱে আমি বেলেগ বেলেগ হৈ থকাৰ পিছতো মিচিঙক, জয়ন্তীয়াক, আহোমক, চুতীয়াক আৰু ভাৰতৰ আন সনাতনী সত্তাবিলাকো একত্ৰিত কৰি অসমীয়া ধাৰণাটো কোনে জন্ম দিছিল,
মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ। কাৰণ আগতে মিচিঙে তিৱাৰ বস্তু ব্যৱহাৰ নকৰিছিল, ৰাজনৈতিকভাৱে বেলেগ। কোচে আহোমৰ বস্তু ব্যৱহাৰ নকৰিছিল, ৰাজনৈতিকভাৱে বেলেগ। কিন্তু মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে জীৱনৰ প্ৰথম সময় ক'ত আছিল? আহোম ৰজাৰ তলত, চুতীয়া ৰজাৰ তলত, মধ্য কামৰূপত, কোচ ৰজাৰ। তাৰমানে গোটেই অসম ভূমিখনত, ৰাজনৈতিকভাৱে বিখণ্ডিত অসম ভূমিখনৰ প্ৰতিটো স্থানতে মহাপুৰুষ শংকৰদেৱে তেওঁৰ 120 বছৰ কাল ভ্ৰমণ কৰিছিল। আৰু জাতিটো যে আচলতে এটা, আহোমৰ মাজত থাকিলেও, কোচৰ তলত থাকিলেও, চুতীয়াৰ তলত থাকিলেও, মধ্য কামৰূপত থাকিলেও, জয়ন্তীয়াৰ মাজত থাকিলেও আচলতে জাতিটো এটা। এই একতাৰ সূত্ৰডাল কোনে উদ্ভাৱন কৰিছিল? মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে উদ্ভাৱন কৰিছিল। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে দুটা কাম কৰি থৈ গৈছিল। আমাক ভাৰতীয় বুলি ক'ব শিকাই থৈ গৈছিল, যে ভাৰত আমাৰ জন্মভূমি, ভাৰতখনত আমি ভাৰতৰ সভ্যতা সংস্কৃতিৰ আমি অংগ, তাক গৌৰৱে ক'বলৈ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে আমাক শিকাই থৈ গৈছিল। আৰু ৰাজনৈতিকভাৱে বিচ্ছিন্ন যুদ্ধ চলি আছিল আহোম কোচৰ মাজত, সৰু সৰু ৰজাবিলাকৰ মাজত যুদ্ধ। এই যুদ্ধৰ মাজতো মহাপুৰুষ শংকৰদেৱে কৈ থৈ গৈছিল যে ৰাজনৈতিকভাৱে আমি বিখণ্ডিত খণ্ডিত হৈ থাকিলেও অসম আৰু অসমীয়া এটাই একত্ৰিত সত্তা। এই কথা মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে তেওঁৰ সাংস্কৃতিক উপাদানসমূহেৰে সকলো সমাহিত কৰি কৈ থৈ গৈছে। আৰু মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ আগত কোনেও এই অসমীয়া সত্তাটোৰ অন্বেষণ কৰা নাছিল। কোনোবাই কোচ হৈ আছিল, কোনোবাই আহোম হৈ আছিল, কোনোবাই মিচিং হৈ আছিল। এই যে সকলোবিলাকক লগ লাগি আচলতে এটা ভূখণ্ডত থকা আমি এটাই মহান অসমীয়া জাতি, এই কল্পনাৰ আৰম্ভ কৰিছিল মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে। সেইকাৰণে তেখেতে যে নাম ধৰ্ম প্ৰচাৰ কৰিছিল, সত্ৰ ৰচনা কৰিছিল, গীত লিখিছিল, বৰগীত লিখিছিল, সেইবিলাকৰ ওপৰত অসমীয়াই যুগে যুগে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱক স্মৰণ কৰি যায়। এইকাৰণে যে অসমীয়া নামৰ পৰিচয়টো মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে প্ৰথমবাৰ আমাক দি থৈ গৈছে। কাৰোবাৰ কাৰণে শংকৰদেৱ, আমি তেওঁৰ নৱবৈষ্ণৱ ধৰ্মৰ উপাসনা কৰোঁ। কাৰোবাৰ ধৰ্ম বেলেগ হ'ব পাৰে, জনজাতীয় ধৰ্ম বেলেগ হ'ব পাৰে। আমাৰ উপাসনাৰ নিয়ম নীতি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱতকৈ বেলেগ হ'ব পাৰে। কিন্তু জাতিটোৰ জন্মদাতা আৰু প্ৰাণদাতা আৰু পিতৃস্বৰূপে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ জাতি ধৰ্ম বৰ্ণৰ সকলোৰে ওপৰত। 73তম আৱিৰ্ভাৱ দিনটোত মই মহাপুৰুষগৰাকীক পুনৰ এবাৰ মোৰ শ্ৰদ্ধা জনাইছোঁ। মোৰ এটা মনত বৰ ইচ্ছা আছে, মহাপুৰুষ শংকৰদেৱে যে গোটেই অসমখন ঘূৰিছিল। তেওঁ প্ৰথম বৰদোৱাত জন্ম, বৰদোৱাৰ পৰা তেওঁ একেবাৰে নাৰায়ণপুৰ পালেগৈ, নাৰায়ণপুৰৰ পৰা পাটবাউসীৰ পৰা তেওঁ ক'ত পালেগৈ? মধুপুৰ পালেগৈ। মোৰ মনত ইচ্ছা আছে যে 120 বছৰ শংকৰদেৱে য'ত য'ত আছিল, আমি যদি গোটেইখিনিক লৈ এটা টুৰিজিম চাৰ্কিট কৰিব পাৰোঁ। বৰদোৱাত আৰম্ভ কৰিলোঁ, বৰদোৱাৰ পৰা আমি গাংমত গ'লোঁ, এদিন ৰাতি থাকিলোঁ। তাৰপিছত আমি নাৰায়ণপুৰত গ'লোঁ, মাজুলীত গ'লোঁ, তাত এদিন ৰাতি থাকিলোঁ, পাটবাউসীত এদিন থাকিলোঁ, মধুপুৰত এদিন থাকিলোঁ। অৰ্থাৎ মহাপুৰুষগৰাকীয়ে কোনখন অসমত তেওঁ জিঅ'গ্ৰাফিটো কেনেকৈ আঁকিছিল? আজি মধুপুৰ আমাৰ লগত নাই, কিন্তু মহাপুৰুষ শংকৰদেৱৰ জিঅ'গ্ৰাফিত কিন্তু মধুপুৰ অসমীয়াতে আছে। এটা মূৰৰ পৰা এটা মূৰলৈ তেওঁ গৈছিল যে এইখনেই আমাৰ ভূমি। তেওঁ জীৱনৰ সেই গোটেই কেন্দ্ৰকেইটাত একোটা পৰ্যটক নিবাস গঢ়ি তুলি এই গোটেইখিনি সাঙুৰি মহাপুৰুষ শ্ৰীমন্ত যেনেকৈ বুদ্ধ চাৰ্কিট হৈছে, আমি বুদ্ধ চাৰ্কিট বুলি ক'লে বুদ্ধদেৱ য'ত য'ত গৈছিল চাৰ্কিট আমি কৰিছোঁ। আমি তেনেকৈ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ গোটেই জীৱন দৰ্শনক সামৰি শুৱালকুছিৰ পৰা গ'লোঁ। 120 বছৰ শংকৰদেৱ য'ত আছিল প্ৰত্যেকটো স্থানতে এৰাতি এটা থাকি আহিলোঁ। আমাৰ মনটো কিমান পবিত্ৰ হ'ব। তেনেকুৱা সম্পদ এটা নিৰ্মাণ কৰাৰ বাবে মই ইতিমধ্যে কাম আৰম্ভ কৰিছোঁ। মহাপুৰুষগৰাকীয়ে যদি আশীৰ্বাদ দিয়ে নিশ্চয় সেই কামতো আমি সফল হ'ম। এতিয়া মোৰ ওচৰত আহে ক'ত যাওঁ? বৰদোৱাত যাওঁ।
ক'ত যাওঁ মধুপুৰত যাম তেতিয়া আমি কম যে মহাপুৰুষ শংকৰদেৱ য'ত য'ত আছিল চবতে যাম চবতে যোৱাৰ ব্যৱস্থা চবতে থকাৰ ব্যৱস্থা চবতে নাম ধৰ্ম কিমান ভাল লাগিব আপোনালোকে চিন্তা কৰক এই এটা চিন্তা মোৰ আছে আৰু পাত বাউসী আজি বেলেগ বেলেগ মানুহ সোমাই গ'ল মনটো গ'লে বেয়া লাগে দুখ লাগে কিন্তু তাৰ মাটিত এটা অমৃত আছে যে চবেই গৈ তাত সোমালেগৈ আপোনালোকে চিন্তা কৰিবচোন যে এখন গাঁও তাত শংকৰদেৱো গ'ল আৰু তেওঁৰ জীৱনৰ শ্ৰেষ্ঠতম গ্ৰন্থ তাতে লিখিলে তাতে দামোদৰ দেৱো গ'ল ভট্টদেৱে কথা ভাগৱত কথা বাকী যিমানখিনি তেওঁ গদ্য সাহিত্য তাতে সৃষ্টি কৰিলে আৰু অলপ দূৰ গৈ আমাৰ বহৰীত হৰিদেৱ এই গোটেই জাগাখিনিত আজি আমাৰ জাতিটোৰ বাবে দুৰ্ভাগ্য যে সেই জাগাটো আজি আমি ৰাজনৈতিকভাৱে ধৰি ৰাখিব পৰা নাই কিন্তু তাত আমাৰ মালাকাৰ তাত দিছি আছিলে সেই জাগাটো কিমান অমৃত লুকাই আছে আপোনালোকে চিন্তা কৰকচোন তাতো বৰদুৱাৰ দৰে তাতো কিবা এটা কৰাৰ মোৰ পৰিকল্পনা আছে লাহে লাহে সেই দিশতো আমি আগুৱাই যাম পুনৰবাৰ আপোনালোকক ধন্যবাদ দিছোঁ আজি আৰু বেলেগ ৰাজনৈতিক বেলেগ কথা ক'ব খোজা নাই মহাপুৰুষ গৰাকীৰ প্ৰতি সমগ্ৰ অসমবাসী ৰাইজৰ হৈ অতীত ভৱিষ্যত আৰু বৰ্তমান সকলোৰে প্ৰজন্মৰ হৈ মহাপুৰুষ গৰাকীৰ শ্ৰীচৰণত সেৱা জনাই মই মোৰ বক্তব্যৰ সামৰণি মাৰিছোঁ ধন্যবাদ